নমস্কাৰ প্ৰথমে মই মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাবলৈ লৈছোঁ মিঠা বৰা চাউলৰ জলপান আৰু বনাবলৈ একেবাৰে সহজ আৰু খুব কম সময়ৰ ভিতৰতে বনাব পাৰি। তেন্তে আহকচোন মই কিদৰে বনাইছোঁ আপোনালোকক দেখুৱাম। তাৰ বাবে মই ইয়াতে লৈ লৈছোঁ এয়া বৰা চাউল আৰু বৰা চাউলখিনি মই এতিয়া পানী দি পেলাই ভালদৰে প্ৰথমতে ধুই ল'ম। ধুই লৈ ইয়াত পুনৰ আকৌ পানী দিম। পানী দি মই এনেদৰে 3 ঘণ্টামান সময় মই থৈ দিম। মানে মই ৰাতিপুৱা যিহেতু তিয়াইছোঁ সেইবাবে মই 3 ঘণ্টা সময়ে তিয়াম, তাৰপিছতে মই বনাম। আৰু যদি আপোনালোকে ৰাতিপুৱা বোলে সোনকালে বনাব তেতিয়া ৰাতিও তিয়াই থৈ দিব পাৰে। ভালদৰে বৰা চাউলখিনি মই ধুই ল'লোঁ। ধুই লোৱাৰ পিছত পুনৰ ইয়াতে দি দিলোঁ আকৌ পানী আৰু পানী দিয়াৰ পিছত এতিয়া মই ঢাকোন মাৰি এইখিনি 3 ঘণ্টামানৰ বাবে এনেদৰে থৈ দিম। আৰু 3 ঘণ্টামানৰ পিছত মই ঢাকোনখন খুলি পুনৰ এই পানীখিনি মই পেলাই দিলোঁ। এতিয়া আহক মই কিদৰে বনাইছোঁ আপোনালোকক দেখুৱাওঁ। তাৰ বাবে মই ইয়াক গেছৰ ওপৰত উঠাই দিলোঁ এখন কেৰাহী আৰু তাতে মই দি দিলোঁ প্ৰথমতে ঘিউ এচামুচ। আৰু প্ৰথমতে মই ইয়াতে অলপ ড্ৰাই ফ্ৰুটছ লৈছোঁ, আলমণ্ড, কাজু আৰু কিচমিচ লৈছোঁ। আৰু ড্ৰাই ফ্ৰুটছ আপোনালোকে নিজৰ মন পচন্দৰ ইয়াতে যিকোনো ল'ব পাৰে বা নিদিলেও ইয়াতে একো নাই, নিদিলেও ভাল হ'ব, কিন্তু দি দিলে অকণমান ভাল লাগে আৰু খাই। মই ভালদৰে এতিয়া এইখিনি ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মই এইখিনি প্লেটত উঠাই ল'লোঁ। গোটেইখিনি উঠাই লোৱাৰ পিছত এতিয়া পুনৰ মই ইয়াতে দি দিম ঘিউ এচামুচ আকৌ দি দিছোঁ। আৰু ঘিউ দিয়াৰ পিছত এতিয়া মই ইয়াতে 2টা ইলাচি আৰু এখিলা তেজপাত দি দিছোঁ। ইলাচি আৰু তেজপাত দিলে গোন্ধটো খুব বেছি ভাল হয়। আৰু এতিয়া মই ইয়াতে দিম ধুই থোৱা চাউলখিনি। গেছৰ জুইটো মই একেবাৰে কমাই থৈছোঁ, নহ'লে কেতিয়াবা কি হয় বৰা চাউলখিনি লাগি ধৰে, সেইবাবে অকণমান কমাই থ'লে মানে লাগি নধৰে। আৰু এনেদৰে মই প্ৰায় 2-3 মিনিটমান সময় চাউলখিনি ভাজি থাকিম। আৰু এনেদৰে ভাজি থকাৰ পিছত এতিয়া মই ইয়াতে দিম পানী। পানী কিন্তু মই একদম অকণমানহে দিম দেই। আৰু পানী বেছি দিলে মানে বেছি টেপটেপীয়া হৈ যাব, সেইকাৰণে পানীটো খুব কমকৈ দিলে জৰজৰীয়া হ'ব। আৰু মই পানী দিয়াৰ পিছত পুনৰ এইখিনি ভালদৰে লৰাই দিছোঁ। আৰু এতিয়া মই এইখিনি ঢাকোন মাৰি দিম। আৰু ঢাকোন মাৰি প্ৰায় এনেদৰে মই 5 মিনিটমান সময় থৈ দিম। 5 মিনিটমানৰ পিছত মই ঢাকোনখন খুলি এতিয়া এয়া পুনৰ এইখিনি লৰাই দিছোঁ। আৰু যিকণ পানী দিছিলোঁ পানীখিনি ভালদৰে শুকাই গ'ল। আৰু যদি দেখে চাউলটো সিজা নাই তেতিয়া আৰু অকণমান পানী ইয়াতে ছটিয়াই দিব পাৰে। মই কিন্তু চুই চাইছোঁ আৰু অকণমান বাকী আছে সিজিবলৈ। আৰু সেইটো সময়তে মই ইয়াতে একদম মিহিকৈ কাটি লোৱা গুড় অলপ দি দিছোঁ। গুড়খিনি মিহি হ'লে ভাল হয়, গোটাকৈ দিলে পিছত গুড়খিনি গলোতেও দেৰি লাগিব। আৰু গুড় দিলে কালাৰটোতো ভাল হয় আৰু খাবলৈ বহুত বেছি ভাল হয়। যদি গুড় নাথাকে আপোনালোকে চেনি দিও বনাব পাৰে এনেদৰে, কিন্তু গুড় দিলে ইয়াৰ কালাৰটো খুব বেছি ভাল লাগে। আৰু গোটেইখিনি মই ভালদৰে মিক্স কৰি ভালদৰে লৰাই দিছোঁ। গুড়খিনি ভালদৰে গলি মিক্স হৈ যোৱাৰ পিছতে এতিয়া মই ইয়াতে মিলাম যিখিনি ড্ৰাই ফ্ৰুটছ মই ভাজি থৈছিলোঁ সেইখিনি মই ইয়াতে এতিয়া দি দিছোঁ। আৰু ড্ৰাই ফ্ৰুটছখিনি দিয়াৰ পিছত বহুত বেছি সময় আৰু ভাজি থাকিব নালাগে। আৰু যিহেতু চাউলখিনি ধুনীয়াকৈ সিজি গৈছে আৰু গুড়খিনিও ভালদৰে গলি গ'ল, এতিয়া মই গেছটো অফ কৰি দিলোঁ। আৰু এনেকৈ বনোৱা মিঠা বৰা চাউলৰ জলপান খাবলৈ বহুত বেছি ভাল লাগে। আৰু মোৰ এনেদৰে মাজে মাজে বনায়ে থকা হয়। আৰু জলপান বুলি ক'লে মাজে মাজে কেতিয়াবা খাই খুব বেছি ভাল লাগে, নহয় জানো? আৰু বহুতে চাগে এনেদৰে বনাই খায়েই, নহয় জানো? আৰু যিসকলে এনেদৰে বনাই খোৱা নাই এবাৰ বনাই খাই চাব আৰু কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু এতিয়া এয়া মই বৰা চাউলৰ জলপান সজাই ল'বলৈ লৈছোঁ। আৰু ইয়াতে আপোনালোকে যদি ভাবে ইয়াতে ক্ৰীম গাখীৰ কিবা মিক্স কৰি খাওঁ তেন্তে আপোনালোকে ইয়াত দি খাব পাৰে, কিন্তু এনেকৈ একো গাখীৰ ক্ৰীম নিদিয়াকৈও এনেকৈ খাবলৈ বহুত বেছি ভাল লাগে। এনেদৰে আপোনালোকে বনাই খাই চাব। আৰু আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। আৰু মোৰ চেনেলৰ যদি আপোনালোক নতুন ভিউৱাৰ্ছ বা মোৰ ভিডিঅ' আজি প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।